নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠান ৰাষ্ট্ৰপতি ভৱনত প্ৰস্তুতি সম্পূৰ্ণ উপস্থিত থাকিব সুবুৰীয়া 7খন দেশৰ ৰাষ্ট্ৰনেতা প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণৰ ঐতিহাসিক মুহূৰ্তত উপস্থিত থাকিব কেইবাজনো বিদেশৰ নেতা উপস্থিত থাকিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনা আৰু ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনা লগতে উপস্থিত থাকিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংঘে মালদ্বীপৰ ৰাষ্ট্ৰপতি মোহাম্মদ ৰুইজুৱে নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল প্ৰচণ্ড ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিক টবগে চেচলছৰ উপৰাষ্ট্ৰপতি আহমেদ আফিফ আৰু লগতে উপস্থিত থাকিব মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণ জগন্নাথ পৰৱৰ্তী খবৰ উৎকট গৰমৰ মাজতে ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ ৰাজ্যবাসীক পুনৰ সাৱধান কৰি দিলে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত পুনৰ হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ অহা 10 জুন পৰ্যন্ত বৰষুণক লৈ ৰাজ্যত জাৰি কৰা হৈছে হাই এলাৰ্ট ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ অহা 10 জুন পৰ্যন্ত ৰাজ্যত ধুমুহা বৰষুণৰ সম্ভাৱনা ৰাজ্যৰ কোন কেইখন জিলাত জাৰি কৰা হৈছে এলাৰ্ট সবিশেষ তথ্য আপোনালোকক জনাম এই সময়ছোৱাত প্ৰচণ্ড বৰষুণৰ লগতে প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে আজিৰ দিনটোত ৰাজ্যৰ 20খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক কোকৰাঝাৰ বঙাইগাঁও বৰপেটা নলবাৰী দৰং পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং কৰিমগঞ্জ হাইলাকান্দি চিৰাং বজালী যোৰহাট গোলাঘাট চৰাইদেউ শিৱসাগৰ শোণিতপুৰ আৰু মাজুলীত জাৰি কৰা হৈছে এলাৰ্ট এই জিলাসমূহত প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা আছে এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণত কোটাঘাটৰ সন্দেহ শপত গ্ৰহণক লৈ আৰক্ষীৰ জৰুৰী নিৰ্দেশনা এই সন্দৰ্ভত জাৰি কৰা হৈছে 144 ধাৰা এনডিএ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে বিশেষ তৎপৰতা দুৰ্বৃত্ত আৰু সন্ত্ৰাসবাদীৰ চকু মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত এই তথ্য সদৰি কৰিছে চোৰাংচোৱা সংস্থাই এই তথ্য লাভৰ পাছতেই সতৰ্ক হৈ পৰিছে দিল্লী আৰক্ষী আগন্তুক দুদিনৰ বাবে দিল্লীত নো ফ্লাইং জোন ঘোষণা কৰা হৈছে দিল্লী আৰক্ষীয়ে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দিল্লীত দুৰৱস্থা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ সাংসদ ৰামেশ্বৰ তেলীৰ মন্ত্ৰীসভা ভংগৰ পিছতে নিজৰ দপ্তৰত প্ৰৱেশত বাধা ৰামেশ্বৰ তেলীক শুকুৰবাৰে দিল্লীত থকা নিজৰ চৰকাৰী কাৰ্যালয়লৈ গৈছিল ৰামেশ্বৰ তেলী আৰু ৰামেশ্বৰ তেলীক নিজৰ কাৰ্যালয়ত প্ৰৱেশত বাধা দিলে নিৰাপত্তাৰক্ষীয়ে কেন্দ্ৰীয় পেট্ৰলিয়াম বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিল ৰামেশ্বৰ তেলী উল্লেখযোগ্য যে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে টিকট দিয়া নাছিল ৰামেশ্বৰ তেলীক আৰু তাৰ পিছতে এইদৰে নিজৰ বিভাগত বা নিজৰ কাৰ্যালয়ত অপমানিত হ'ব লগা হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী পৰৱৰ্তী খবৰ ৰামজী ফিল্ম চিটিৰ প্ৰতিষ্ঠাপক ৰামজী ৰাওৰ দেশোবাহান 87 বছৰ বয়সত আজি হায়দৰাবাদৰ ষ্টাৰ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে উদ্যোগপতিগৰাকীয়ে দেশৰ চিনেমা আৰু সংবাদ জগতলৈ ৰামজী ৰাৱে আগবঢ়াই থৈ গ'ল বহু অৱদান সংবাদ সংস্থা এটিপি নেটৱৰ্ক টেলিভিছন চেনেলৰ তেওঁ আছিল মুৰব্বী পৰৱৰ্তী খবৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই ইটালী ভ্ৰমণলৈ যাব নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে 9 জুনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ইটালীলৈ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিবলৈ সাজু হৈছে নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছত মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিৰ আমন্ত্ৰণ গ্ৰহণ কৰি
13 জুনৰ পৰা 15 জুনলৈকে আপুলিয়াৰ বৰ্গ এগনাজিয়াত অনুষ্ঠিত হ'বলগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে ইটালীৰ প্লুগ্লিয়াত অনুষ্ঠিত হোৱা G7 শীৰ্ষ সন্মিলনৰ বৰ্ধিত অধিৱেশনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ইটালীৰ প্ৰধানমন্ত্ৰী মেলোনিক ধন্যবাদ জনাইছে মোদীয়ে। এই সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু G7ৰ অন্যান্য নেতাৰ সৈতেও দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। বৰ্তমান ইটালী G7ৰ সভাপতিত্বৰ পদত অধিষ্ঠিত, যিখন মঞ্চত কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু আমেৰিকাক অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইউৰোপীয় ইউনিয়নেও অতিথি হিচাপে অংশগ্ৰহণ কৰে। আৰু এইবাৰৰ শীৰ্ষ সন্মিলনত বিশ্ব অৰ্থনৈতিক পৰিৱেশ, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, জলবায়ু পৰিৱৰ্তন, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ, ইজৰাইল হামাছ সংঘাতকে ধৰি কেইবাটাও জটিল বৈশ্বিক বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। পৰৱৰ্তী খবৰ, T20 বিশ্বকাপত এইবাৰ আফগানিস্তানৰ চমক। নিউজিলেণ্ডক 84 ৰানত পৰাস্ত কৰি আৰম্ভ কৰিলে নিজৰ যাত্ৰা। শনিবাৰে পুৱাই আৰু এক অঘটন ঘটালে আফগানিস্তানে। T20 বিশ্বকাপত নিউজিলেণ্ডক পৰাস্ত কৰিলে ৰছিদ খানৰ বাহিনীয়ে। আফগানিস্তানে প্ৰথমে বেটিং কৰি 159 ৰান সংগ্ৰহ কৰে। ৰহমানুল্লাহ গুৰবাজে 56টা বলত 80 ৰান সংগ্ৰহ কৰি দলটোক মজবুত স্থানলৈ নিয়ে আৰু ইয়াৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডে 75 ৰান সংগ্ৰহ কৰিয়েই ইনিংছ সামৰে। T20 বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে এইটোৱেই নিউজিলেণ্ডৰ প্ৰথম পৰাজয়। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাজ্য নাগালেণ্ডত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু অসমৰ 2 ছাত্ৰৰ। নাগালেণ্ডৰ চাংকিত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে তিয়কচন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ 2 ছাত্ৰ। মৃত ছাত্ৰ দুজন হৈছে ক্ৰমে আকাশ গোৱালা আৰু দীপজ্যোতি গগৈ। উল্লেখযোগ্য যে কলেজখনৰ 5জন ছাত্ৰ ফুৰিবলৈ গৈছিল নাগালেণ্ডৰ চাংকিলৈ আৰু ফুৰিবলৈ যোৱাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত এই 2 ছাত্ৰৰ কৰুণ মৃত্যু হয়। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলীয়াগুলী। এইবাৰ ছত্তীশগড়ত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষৰ সময়ত নিৰাপত্তাৰক্ষীৰ গুলীত মৃত্যু হৈছে 7টাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ আৰু ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু এই ঘটনাত আহত হৈছে 3গৰাকীকৈ সেনা জোৱান। পৰৱৰ্তী খবৰ, নাও বুৰি লোৱা টিঙৰ পৰা নানামে বিজেপিৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মী। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ কংগ্ৰেছী নেতা তথা সাংসদ গৌৰৱ গগৈক লৈ কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য, গৌৰৱ গগৈ জিকিব লগা সাংসদ নহয়, যোৰহাটবাসীয়ে গৌৰৱ গগৈ কিয় ভোট দিলে, এই মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ। নাও বুৰি লোৱা টিঙৰ পৰা নানামে বিজেপিৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মী। ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য, গৌৰৱ গগৈ জিকিব লগা সাংসদ নহয়, যোৰহাটত গৌৰৱ গগৈ কিয় জিকিল মই নাজানো। বাওঁ হাতেৰে আজিও লিখি দিম, গৌৰৱ গগৈ জিকিব নালাগিছিল। যোৰহাটবাসীয়ে গৌৰৱ গগৈ কিয় ভোট দিলে মই নাজানো। গৌৰৱলৈ বেয়াই লাগে, কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু মন্ত্ৰী হৈ ৰঙা লাইটৰ গাড়ীত ঘূৰিম বুলি ভাবিছিল কিন্তু নোৱাৰিলে। এই মন্তব্য বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।